What is the standpoint of Gaurav Gogoi? What is the standpoint of Debabrot Soikia? যেনেকে আপোনালোকে মোক জবাবদিহি কৰিছে খালেক সাহেবৰ নাম কেইবাবাৰো ক'লে তেখেতেও এবাৰ শুনক মিয়া মিউজিয়াম বিচৰা বুলি এটা মোৰ সংলাপ উলিয়াই দি I don't want to give any reply. 80 বছৰ এই কংগ্ৰেছ দলক আমাৰ মানুহে প্ৰায় সামগ্ৰিকভাৱে ভোট দিছে আজিলৈ এই জনগোষ্ঠীৰ মৌলিক সমস্যাখিনি সমাধান হোৱা নাই নদীৰ গৰাখহনীয়াত গৃহহীন মানুহে সংস্থাপন পোৱা নাই চৰৰ মাটিৰ পট্টা পোৱা নাই নেলি চাউলক আদি ধৰি অসমত যিবোৰ নিৰীহ মানুহ হত্যা হৈছে তেওঁলোকে ক্ষতিপূৰণ পোৱা নাই আমাৰ এতিয়া সন্মুখত গ্ৰেটাৰ শত্ৰুটো হ'ল বিজেপি কংগ্ৰেছ সংবিধান হিচাপে ধৰ্মনিৰপেক্ষ দল কিন্তু তাৰ নেতাবোৰে যোৱা 60 বছৰ শাসনত থাকিয়ে অকল মিয়া জনগোষ্ঠী নহয় লগতে চাহ জনগোষ্ঠীৰ মানুহকো ঠগি আহিছে গতিকে আমি বিচাৰিছোঁ যে বিজেপিক খেদিবলৈ কংগ্ৰেছৰ লগত আমি থাকি তেওঁলোকক প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰিম আৰু তেওঁলোকক কাম কৰাবলৈ বাধ্য কৰিম চাওক আমাৰ ইতিমধ্যে আশ্ৰাফুল ডাঙৰীয়াই ক'লে তেখেতে ইতিমধ্যে আজিও এটা ষ্টেটমেণ্ট দিছে আৰু এছেম্বলিত যেতিয়া তেওঁৰ সমষ্টিত শ্ৰমিকবোৰ অত্যাচাৰিত হৈছিলে এছেম্বলিৰ ৰেকৰ্ড আপোনালোকে চাওক তেওঁই একমাত্ৰ অতি ক্ষুৰধাৰ সমালোচনা কৰিছে তেওঁই বিষয়টো আনিছিলে আচ্ছা এই ক্ষেত্ৰত মই আপোনালোকক এটা প্ৰশ্ন কৰিব খোজোঁ আমাৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া এটা টু শব্দ উচ্চাৰণ কৰিছেনে ভূপেন বৰা ডাঙৰীয়া এটা টু শব্দ উচ্চাৰণ কৰিছেনে দেৱব্ৰত শইকীয়াই এটা টু শব্দ উচ্চাৰণ কৰিছিলে যেনেকৈ আপোনালোকে মোক জবাবদিহি কৰিছে একেধৰণে আপোনালোকৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য খালেক সাহেবৰ নাম কেইবাবাৰো ক'লে তেখেতেও এবাৰ শুনক তেখেতকো শুনক What is the standpoint of Gaurav Gogoi? What is the standpoint of Debabrot Soikia? Please ask them. তেনেহ'লে কংগ্ৰেছ ৰাইজৰ দলসকলে একেলগে যাত্ৰী হ'ব নেকি কি ক'লে একেলগে যাত্ৰী হ'ব নেকি মৌন হৈ ৰাইজৰ দলৰ সভাপতি যেতিয়া মৌন হৈ আছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মৌন হৈ আছে ৰাইজৰ দলৰ সভাপতি নাই আপুনি কৈ আছে আপুনি কোৱা মতে আপুনি তৰ্ক কৰিব যে নাই আমি আপোনাক প্ৰশ্ন সুধিছোঁ আপুনি ক'লো নহয় অখিল গগৈয়ে অলৰেডি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ন I don't want to give any reply. আমি কিন্তু ৰিপ্লাই পোৱা নাই পোৱা নাই Don't force me. Brother. এইবোৰতো মুখত বিভিন্ন কথা মুখস্থ ক'ব পাৰি আপোনালোকক এটা অনুৰোধ জনাইছোঁ এটা টীম ওলাওক কিমান ৰাস্তা পকী কৰিছোঁ কিমান কেঁচা আছে নিজে চাই আহক বাতৰিত দি ওলাই থাকক মই ৰাইজকতো পঠাই আছোঁ দুদিনীয়া প্ৰগ্ৰাম কৰিছোঁ 80 জনকৈ এই পুৰণা জনীয়া সমষ্টিৰ 80 জন যাব চৰত 80 জন যাব কাম চাবলৈ মুখত বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে সেইবোৰৰ বেছ নাই আপোনালোকক মই আমন্ত্ৰণ জনালোঁ য'ত দিগদাৰ হয় অভিজ্ঞতা হয় ইয়াতে দেখিলে কি কৈ আছে মানুহবোৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ মিউজিয়াম বনাম বুলি আনিছে মিয়া মিউজিয়াম বুলি অনা নাই মিয়া মিউজিয়াম লাগে নাই তেনেকুৱা আপুনি ভালকৈ মোৰ ইণ্টাৰভিউ চোৱাই নাই আমি দেখা পাইছোঁ যেহেতু সাংবাদিক দেখাব নাই দেট ইজ ৰং শুনক আমি নিউজত দেখা একো দেখা নাই আপোনালোকে ভুল কথা শুনিছে মোৰ মুখৰ বাক্য শুনা নাই আচলতে কি আছিলে আচলতে কি আছিলে সেইটো কওক কওক মই বিচাৰিছিলোঁ যে আমাৰ এই বংগমূলীয় মুছলমানখিনি যিহেতু আজি 100 বছৰ যাবত তেওঁলোকে অসমীয়া বুলি নিজকে পৰিচয় দি আহিছে যিহেতু এই মানুহখিনিৰ এটা সুকীয়া অতীত আছে গতিকে অসমীয়া জাতিৰ অন্যান্য জনগোষ্ঠীৰ দৰে এই জনগোষ্ঠীটোৰো দুই এপদ সামগ্ৰী কলাক্ষেত্ৰত থাকিব লাগে এইটোৱে বিচাৰিছিলোঁ মই আপোনালোকে এছেম্বলি ৰিপৰ্ট চাওক মিয়া মিউজিয়াম বিচৰা বুলি এটা মোৰ সংলাপ উলিয়াই দিয়ক আপোনালোকে চেলেঞ্জ কৰিছোঁ এনি ওৱান দিজ আৰ অল ডিষ্টৰ্টেড নিউজ মোক ভিলেইন বনাবলৈ কিছুমান মিডিয়াই এইটো কাৰবাৰ কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়াই যোৱাকালি এটা সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে আপোনাৰ 15 বছৰৰ কামৰ তুলনাত 8 বছৰত কাম সি বেছি কৰিছে কোনে আব্দুল খালেক প্ৰাক্তন আপোনাক প্ৰত্যাহ্বান জনাইছে ইঞ্চি মাপি দেখুৱাব কাৰণে কোনে প্ৰাক্তন সাংসদ আব্দুল খালেকে তেওঁ ইঞ্চি প্ৰত্যাহ্বান জনাইছে নেকি নহয় আপোনাক মাপি জুকি প্ৰত্যাহ্বান জনাইছে যে মাপি জুকি আমি চাম
চামৰাৰ মোক যিকোনো কথা ক'ব পাৰি মইতো এই পুৰণা জনীয়া সমষ্টি আচলতে ইয়াত মই ভিতৰে যোৱা নাছিলোঁ, মেইন ৰাস্তাইদি গৈছিলোঁ। মই ইয়াতে মানুহবোৰ যথেষ্ট শিক্ষিত, বিধায়কসকলো অতীতৰে পৰাই যথেষ্ট সুনাম থকা। মই ভাবিছিলোঁ যে জনীয়া সমষ্টি বহুত ডেভেলপড, কিন্তু এতিয়া ইয়াত সোমাই আপোনালোকে এইটো সমষ্টিৰে বোধহয় হয় হয় গতিকে ইয়াত সোমাই মই আচৰিত হৈছোঁ। মেইন ৰাস্তাকেইটাৰ বাদে ভিতৰত একো ৰাস্তা নাই। এতিয়া আপোনালোক যিহেতু ইয়াৰ সন্তান, কোনে কি কৈ থাকক, আপোনালোকে এবাৰ নিজৰ বিবেকক সোধক যে ইয়াতে কাম বেছি নে তাতে কাম বেছি। আপোনালোকে এবাৰ চায়ো আহক। মই এইবোৰ আৰু বেছি নকওঁ, আপোনালোকে চাই